একদম মুকলিকে কৈছোঁ সজান মহম্মদক মই শ্ৰদ্ধা কৰোঁ আজান মই ভাল পাওঁ মই বাৰে বাৰে ক'ম আজান ভাল পাওঁ মই আজানৰ শব্দ শুনিয়ে ঘৰত সাৰ পাওঁ ৰাতিপুৱা আজান মই ভাল পাওঁ কাৰণ এই বানপীড়িত ৰাইজক জমিয়ত উলেমা ইন হিন্দ আৰু আনফৰ ফাউণ্ডেশ্যনে যিমানখিনি সহায় কৰিছে আমি দেখি আহিছোঁ আমি আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু আজিও আপোনালোকে আমি গম পাইছোঁ মোৰ লগত ইতিমধ্যে আনফৰ চাহাবৰ কথা বতৰা হৈছিলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত ক্ষতিগ্ৰস্ত হোৱা কেইবাশ পৰিয়ালক আনফৰ চাহাবে আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে ওলাই আহিছে এইটো এতিয়া ক'বলৈ গ'লে এটা শুভ চিন্তন আমাৰ জাতিটোৰ কাৰণে গতিকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ এতিয়া আমি মহাপলয়ৰ মাজত আবদ্ধ হৈ আছোঁ আৰু এই সময়ছোৱাত আমি দেখা পাইছোঁ যিসকল মানৱ বিৰোধী মুছলমানে উজনি অসমৰ বানাক্ৰান্ত ৰাইজক অশেষ সহায় কৰিছে তেওঁলোকক কিন্তু দুই এজন মানুহে সামাজিক মাধ্যমত খুব বেয়া বেয়া মন্তব্য দিয়া দেখা পাইছোঁ ৰবীন দে নামৰ এটা বঙালী সম্প্ৰদায়ৰ এজন যুৱক ৰবীন দে বুলি কয় তেওঁ ছদ্মনাম ৰাতুল কলিতা নাম এটা ছদ্মনাম লৈ তেওঁ আমাৰ এইসকল মানৱ বিৰোধী মানুহক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু হজৰত মহম্মদৰ ওপৰত নানা ধৰণে অশ্লীল ভাষাৰে তেওঁলোকে মন্তব্য আৰম্ভ কৰিছে আমি জাতীয় সংগ্ৰামী অসমে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ অতি শীঘ্ৰেই পুলিচে এই ৰাতুল কলিতাৰ ওপৰত যি ছদ্মনাম লৈ আছে অৰিজিনেল নাম হৈছে ৰবীন দে এওঁৰ ওপৰত অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এই বঙালীয়ে অসমীয়াৰ নাম লৈ আমাৰ অসমীয়া মানুহৰ মাজত হিন্দু মুছলমান মানুহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় হজৰত মহম্মদক যোনে অপমান কৰিব কোনো কাৰণতে গ্ৰহণযোগ্য হ'বই নোৱাৰে মই আগতে কৈছোঁ হ'বই নোৱাৰে হজৰত মহম্মদ আমাৰ শ্ৰদ্ধাৰ আমি শ্ৰদ্ধা কৰোঁ একদম মুকলিকে কৈছোঁ হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ আজান মই ভাল পাওঁ মই বাৰে বাৰে ক'ম আজান ভাল পাওঁ মই আজানৰ শব্দ শুনিয়ে ঘৰত সাৰ পাওঁ ৰাতিপুৱা আজান মই ভাল পাওঁ আৰু আমাৰ অসমৰ প্ৰতিজন মানুহে যি হিন্দুৱে হওক বা মুছলমানেই হওক অসমীয়া জাতিক ভাল পোৱা প্ৰতিজন স্বাভিমানী মানুহে কিন্তু হজৰত মহম্মদে হওক বা শ্ৰীমন্ত শংকৰদেৱ হওক বা মাধৱদেৱে হওক প্ৰতিজন গুৰুক আমি ভাল পাওঁ সকলোৱে ভাল পায় কিন্তু এচাম মানুহে ছদ্মনাম লৈ আমাৰ অসমীয়া জাতিৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে এই ঘটনাক আমি কোনো কাৰণে সহজভাৱে ল'ব নোৱাৰোঁ সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত মুকলিকে কৈছোঁ জাতীয় সংগ্ৰামী অসমে কৈছোঁ ৰাতুল কলিতাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি জাতীয় সংগ্ৰামী এটা কথা স্পষ্টকৈ কৈ দিছোঁ বানপানী আৰু কিছুদিনৰ পিছতে বানপানী শেষ হ'ব মানুহবোৰ উদ্ধাৰ হ'ব তাৰ পৰৱৰ্তী সময়ত কিন্তু আমি এই যে হজৰত মহম্মদ যে অপমান কৰিছে আমাৰ অসমীয়া মানুহৰ মাজত যে বিভাজন আনিবলৈ চেষ্টা কৰিছে ছদ্মনাম লৈ আমাৰ মানৱ বিৰোধী মানুহসকলক যে সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে এই অপশক্তিৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমে কঠোৰ ব্যৱস্থা ল'ম আমি কঠোৰ ব্যৱস্থা ল'ম যদি অসমৰকীয়া ব্যৱস্থা ল'ম আমি নিজৰবগীয়া ব্যৱস্থা ল'ম স্পষ্ট কথা নিজৰবগীয়া ব্যৱস্থা ল'ম কিন্তু ব্যৱস্থা ল'মেই পুনৰ কৈছোঁ ব্যৱস্থা ল'মেই হজৰত মহম্মদক অপমান কৰিব আমি কোনটা চাই নাথাকোঁ এইটো সঁচা কথা দেই এইটো কোনো হ'বই নাই কোনো কাৰণতে মানে গ্ৰহণযোগ্য হ'ব নোৱাৰে তাৰমানে আৰু আনফৰ চাহাবক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বানপানী হোৱাৰ প্ৰথম অৱস্থাৰ পৰাই যিহেতু আনফৰ চাহাবৰ লগত মোৰ এটা টেলিফোনিক বাৰ্তালাপ হৈ থাকে তেখেতে প্ৰথম অৱস্থাৰ পৰাই এই বানপানী ৰাইজসকল কেনেকৈ আছে তেনেকৈ তাৰ খা খবৰ লৈ আছে আৰু যোৱা আপোনাৰ এসপ্তাহ আগতে ইতিমধ্যেই শিৱসাগৰ চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ কাৰণে বৃহৎভাৱে তেওঁ চাউল দাইলৰ পৰা আদি কৰি এটা পৰিয়ালৰ কাৰণে যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী গোটেই সামগ্ৰীখিনি তেখেতে প্ৰদান কৰিছে গতিকে আমি জাতীয় সংগ্ৰামী অসমৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এইটোৱে বিচাৰিছোঁ তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু নেদেখাজনে তেওঁক এইধৰণে ৰাইজৰ কাম কৰি যাবৰ কাৰণে শক্তি দিয়ক আমি তাৰ কামনা কৰিছোঁ জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম ক'লা ধন বগা কৰিবলৈ মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অনুদান দিছে নেকি একাংশই দিল্লীৰ পৰা টকা ল'বলৈ লাজ পোৱা মুখ্যমন্ত্ৰীয়ে ল'ব পাৰে নেকি অবৈধ ধন এতিয়া কথাটো হ'ল যোৱা 9 আগষ্ট তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তাঁতিবাহাৰ স্থিত বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অভিজ্ঞান বৰা তথা তেওঁৰ পৰিয়ালে 85 লাখ টকাৰ এখন চেক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত
এইখন চেক, এইটো CMO অফিচৰ অফিচিয়েল CMO আছামৰ অফিচিয়েল পেজ, যিটো পেজত আচলতে এইটো পোষ্ট কৰিছিল খুদ CMO অফিচিয়েল পেজৰ পৰা যে বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী অভিজ্ঞান বৰাই ফাউণ্ডেশ্যনৰ হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়ায়। দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দি আগবঢ়োৱা এই মহানুভৱতাপূৰ্ণ সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এইটো আমি দিয়া পোষ্ট নহয়, এইটো কোনো সাধাৰণ মানুহে দিয়া পোষ্ট নহয়, এইটো CMO আছামৰ অফিচিয়েল পেজৰ পৰা দিয়া পোষ্ট। এই পোষ্টটো মই এইকাৰণে প্ৰথমতে দেখুৱাই লৈছোঁ, এই পোষ্টটোৰ পিছতে আচলতে আমি সম্বোধন কৰিবলৈ লোৱা কথাখিনিৰ সম্পূৰ্ণ প্ৰসংগ সংগতি আছে। এতিয়া কথাটো হ'ল যে কি এই অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন, অভিজ্ঞান বৰানো কোন হয় আৰু বৰা ফেমিলি ফাউণ্ডেশ্যননো কোন হয়? আমি যে প্ৰথমতে এটা কথা কৈছিলোঁ যে সাধাৰণ মানুহে অভিযোগ কৰে যে একাংশ মানুহে তেওঁলোকৰ অবৈধ ক'লা ধন, তেওঁলোকৰ অবৈধ ধন বৈধ কৰিবলৈ, তেওঁলোকৰ কিছুমান কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবলৈহে সাহায্য পুঁজিলৈ পইচা দিছে। মই সকলো মানুহক কোৱা নাই, ডেফিনেটলি জেনুইনভাৱে এনেকুৱা বহুত মানুহ আছে যি মানুহক সহায় কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলেই হওক বা বিভিন্ন ধৰণৰ মানুহৰ জৰিয়তে ৰাইজক সহায় কৰিছে, যিসকল মানুহৰ কোনো স্বাৰ্থ নাই। কিন্তু এতিয়া যিসকলে স্বাৰ্থ থকা মানুহ, এই স্বাৰ্থ থকা মানুহবিলাকক আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অথবা CMO অফিচে আইডেণ্টিফাই কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? যদি কৰিছে তেতিয়াহ'লে অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন এনেকুৱা এজন আচলতে তেওঁ প্ৰতাৰক, যিজন প্ৰতাৰকৰ হয়তো আপোনালোকে যদি হিচাপ নিকাচ উলিয়ায় তেতিয়াহ'লে এটা সময়ত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকন, চুমি বৰাৰ দৰে মানুহো হয়তো তল পৰি যাব। নমস্কাৰ সকলোকে। যোৱাকালিৰ পৰা এটা কথা খুব বেছি ভাইৰেল হৈ আছে যে চৰকাৰী চিকিৎসালয় যি ফুফুলা প্ৰতিচ্ছবিটো যোৱাকালি উদঙাই দিলে এগৰাকী মহিলাই। আচলতে এই চৰকাৰী চিকিৎসালয়ৰ ওপৰত মোৰ যথেষ্ট অভিজ্ঞতা আছে আৰু গোটেইখিনি কথা মই বিভিন্ন চেনেলৰ যোগেদিও মই কেইবাবাৰো উপস্থাপন কৰিছিলোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা, ছিষ্টেমৰ এগেইনষ্টত যেতিয়া আপুনি কথা ক'ব বা চৰকাৰৰ এগেইনষ্টত যদি আপুনি কিবা কথা ক'ব লগা হয়, তেতিয়াহ'লে গুৱাহাটীৰ বহুত চেনেলে সেইটো প্ৰচাৰেই নকৰে। সেইটো একদম চিধা কথা। গতিকে ব্যক্তিগতভাৱে নিজে যদি ক'ৰবাত প্ৰকাশ কৰিছোঁ বা নিজেই যদি আপলোড কৰিছোঁ, সেয়া বেলেগ কথা। এতিয়া কথাটো হ'ল কি, চৰকাৰী চিকিৎসালয়ৰ কথা সকলোৱে জানে, তাত কেনেধৰণে গাফিলতি কৰে আৰু চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীসকলে, ডক্টৰ বা তাত যিসকলে নাৰ্ছ থাকে বা তাৰ কৰ্মচাৰী থাকে, সকলোৰে গাফিলতিৰ ফলত এইটো ঘটনা এনেকুৱা নহয়, প্ৰথম নহয়, এনেকুৱা হৈ আহিছে। আজিৰ পৰা প্ৰায় 10-12 বছৰ আগৰ পৰা, তাতকৈ বহুত আগৰ পৰা এই ঘটনাটো চলি আহিছে। বৰ্তমান সময়ত অসমৰ বিভিন্ন ঠাইত, বিভিন্ন জিলাত ডাঙৰ ডাঙৰ মেডিকেল কলেজবিলাক স্থাপন কৰিছে। ঠিকে আছে, ডাঙৰ ডাঙৰ বিল্ডিংবিলাক বনাইছে, মেডিকেল কলেজ স্থাপন কৰিছে, কিন্তু তাত চিকিৎসা কিমান উন্নত সেই কথাটো জানেনে? কিছুদিন আগত মোৰ মাৰ গা বেয়া আছিলে আৰু লখিমপুৰ মেডিকেল কলেজত এডমিট কৰা হৈছিলে আৰু তাত সাধাৰণ জ্বৰ এটা হৈছিলে। সেই জ্বৰটোকে প্ৰায় এসপ্তাহ ধৰি তাত চিট লৈ থকাৰ পাছত উলিয়াব নোৱাৰিলে। তাৰপাছৰ পৰা সেইখন লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই আহি যেতিয়া এখন প্ৰাইভেট হস্পিটেলত সোমোৱা হ'ল, তেতিয়া কিন্তু লগে লগে গম পালে যে আমুক জ্বৰ হৈছে, আমুক ট্ৰিটমেণ্ট কৰিবলৈ ভাল হৈ যাব আৰু সেই একেদিনাখনেই সুস্থ হৈ বেজী লৈ ঘৰলৈ আহিব পাৰিলে। গতিকে সেয়াই হ'ল অসম চৰকাৰৰ আণ্ডাৰত যিবিলাক মেডিকেল কলেজ স্থাপন হৈছে বা আমাৰ চিকিৎসালয়ৰ ফুফুলা স্বৰূপ চৰকাৰী চিকিৎসালয়। এতিয়া চৰকাৰী চিকিৎসালয়ৰ ওপৰত মোৰ যিটো অভিজ্ঞতা আছে বুলি কথা কৈ আছোঁ, সেইটো হ'ল, মই এটা কথা ক'ব বিচাৰিছোঁ। আজি মই আপোনালোকে সকলোৱে জানে মই জীৱনৰ লগত যুঁজি আছোঁ। মোৰ এই বাঁহাতৰ ভৰিখন ভাগিছিলে তলত, সেইটো কথাও জানে, আৰু প্লাছ মোৰ ইয়াত স্পাইনেল কৰ্ড ইঞ্জুৰি, মোৰ এই ডিঙিত ভাগিছিলে আৰু এইফালে এইটো দেখিছে, এইটো চিন হয়, এইটো অপাৰেশ্যন কৰা আৰু এইফালে ইয়াত অপাৰেশ্যন কৰিছিলে। এতিয়া মোৰ যে এই অপাৰেশ্যনটো যে ইয়াত বিশেষকৈ ভৰিটো বাৰু ভাগিলে, সেইটোত চৰকাৰী চিকিৎসালয়ৰ গাফিলতিৰ কাৰণে দুটা অপাৰেশ্যন মোৰ ভৰিটোত বেছিকৈ কৰিবলগীয়া হ'ল। কেৱল মই গুৱাহাটী GMCHত ইমাৰ্জেঞ্চি ৱাৰ্ডত এডমিট আছিলোঁ আৰু মই তেতিয়া বিশেষ একো কৰিব পৰা নাছিলোঁ, কাৰণ মোৰ চেঞ্জে নাছিলে, খোজ নাছিলে আৰু বাকী মাহঁতে গোটেই ঘূৰি পকিও প্ৰফেচৰ লগ পোৱা নাছিলে, ডক্টৰ লগ পোৱা নাছিলে, অৰ্থপেডিক্সৰ ডক্টৰ, স্পাইনেল কৰ্ড ইঞ্জুৰি নিউৰ চাৰ্জন কাকো লগ পোৱা নাছিলে।
আৰু 12 দিন মই তেনেকৈ আছিলোঁ আৰু সেই 12 দিন যদি তেনেকৈ নাথাকি মোৰ যদি এদিনৰ ভিতৰতে যদি মোৰ ডিঙিৰ অপাৰেশ্যনটো হ'লহেঁতেন বা ভৰিৰ অপাৰেশ্যনটো হ'লহেঁতেন তেতিয়াহ'লে বৰ্তমান সময়ত মই আৰু অলপ সুস্থ হ'ব পাৰিলোহেঁতেন। এতিয়া আচল কথাটো হ'ল কি মোৰ সেই 12 দিন থকাৰ কাৰণে মোৰ ভৰি য'ত ভাগিছিলে তাৰ ওপৰৰ সম্পূৰ্ণ মাংসখিনি বেয়া হৈ গ'ল, যাৰ কাৰণে সেইখিনি কাটি পেলাই প্লাষ্টিক চাৰ্জাৰী কৰিবলগীয়া হ'ল, বন গ্ৰাফটিং কৰিবলগীয়া হ'ল সেইটো ভৰিটো। বাৰু ভৰিটো বৰ্তমান ঠিক হৈ গ'ল। এই যে মোৰ স্পাইনেল কৰ্ড ইনজুৰিটো একেদিনে অপাৰেশ্যন যিটো বস্তু হ'ব লাগিছিলে 12 দিনৰ পাছত অপাৰেশ্যন হ'ল, বুজি পাইছেনে? আৰু যোনে অপাৰেশ্যন কৰিছে সেইজন ইফালে GMCHৰো প্ৰফেচৰ হয়, কিন্তু তেখেতক GMCHত লগ পোৱা নাছিলোঁ, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তহে লগ পাইছিলোঁ। গতিকে এয়াই হ'ল চৰকাৰী চিকিৎসালয়ৰ নমুনা। গতিকে ডাঙৰ ডাঙৰ মেডিকেল কলেজ স্থাপন কৰি ঢাক ঢোল বজাই থাকি কোটি কোটি টকাৰ যিবিলাক আঁচনি বনাই একো লাভ নাই। চিকিৎসা কিমান উন্নত হৈছে সেইটো বৰ গুৰুত্ব দিয়ক, মেইন কথাটো সেইটো। আৰু যিদিনাখনি চিকিৎসা উন্নত হ'ব, শিক্ষাখণ্ড উন্নত হ'ব, সেইদিনাখনিহে আমাৰ অসমখন উন্নত হৈছে বুলি আমি মানি ল'ম। ধন্যবাদ, সদায় সকলো ভালে থাকক তাকে কামনা কৰিছোঁ। শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিল। ৰাতিপুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈকে অনশন। ৰাতিপুৱা 8 বজাৰ পৰা 15 আগষ্ট তাৰিখৰ দিনা, ভাৰত স্বাধীন হোৱাৰ দিনা 15 আগষ্ট তাৰিখৰ দিনা মই শিৱসাগৰ DC অফিচৰ কাৰ্যালয়ত শিৱসাগৰৰ MLA হিচাপে প্ৰত্যেকটো পৰিয়ালকে 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে বুলি আৰু বানপানী আৰু মহাপ্ৰলয়ৰ কাৰণ বিচাৰি উলিয়াবৰ কাৰণে CBI তদন্ত দি প্ৰকৃত দোষীসকলক শাস্তি দিব লাগে বুলি আৰু ভৱিষ্যতে যাতে কোনো পধ্যে এনেকুৱা মহাপ্ৰলয় আহিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অহা 15 আগষ্ট তাৰিখৰ দিনা অনশনত বহিম। আজি আমি প্ৰশ্ন কৰিব লাগিছিলে চৰকাৰক, প্ৰশ্ন কৰিব লাগিছিলে মন্ত্ৰী বিধায়কসকলক, প্ৰশ্ন কৰিব লাগিছিলে সেই স্থানীয় বিধায়কসকলক যে 19 তাৰিখৰ পৰা এক সপ্তাহ ধৰি তেখেতলোক ক'ত আছিলে, চৰকাৰী পক্ষই ক'ত আছিলে যে আজি কোনোবাই ৰিলিফ দিছে, কোনোবাই ধন টকা পইচা দিছে, কোনোবাই ঘৰ বনাইছে, কোনোবাই আৰ্থিকভাৱে সকলোকে দিব পৰা নাই যদিও কিছু কিছু অংশ তেখেতলোকক প্ৰদান কৰিছিলে। আজি কোনে ৰিলিফ দিছে, ক'ত দিছে, কিয় দিছে, প্ৰশ্নবোৰ কিন্তু আজিৰ সময়ত উত্থাপন কৰা বিষয় নাছিলে। প্ৰশ্ন উত্থাপন কৰিব লাগিছিলে চৰকাৰক, কাৰণ সেই চৰকাৰখনে কিয় অৱহেলা কৰিছিলে ইমান দিনে। আজি কোনোবাই ৰিলিফ দিছে, কোনোবাই টকা পইচা দিছে, তেখেতলোকক কিন্তু প্ৰশ্ন কৰিছে। সেয়াই নেকি আমাৰ অসমীয়া মানুহৰ চিন্তাধাৰাবোৰ। কোনোবাই ৰাজনৈতিক নেতাই ক'ব হিন্দু মুছলমান বুলি, তাতে আমি জঁপিয়াই পৰোঁ। সাম্প্ৰতিক কালত কি হৈছে সেই বিষয়বোৰ উত্থাপন কৰাৰ বাহিৰে বিভিন্ন কথা হিন্দু মুছলমান ইত্যাদি ইত্যাদি সেইবোৰ বিষয়ত অতিকৈ গুৰুত্বপূৰ্ণ দিয়ে। আজি আমিবোৰ কিয় তেনেকুৱা? কোনোবাই সহায় কৰিছে, কোনোবাই উপকৃত হৈছে, আমি দিব পৰা নাই, ফিজিকেলি গৈ আমি সহায় কৰিব পৰা নাই। আমিবোৰ লাহেকৈ থাকিব লাগে। আমি আৰ্থিকভাৱে কিবা এটা নহয় কিবা এটা আমি দি পঠাইছোঁ। তৎসত্বেও কিছুমান ব্যক্তিয়ে অকল ৰাজনৈতিক ক্ষেত্ৰখনৰ বাহিৰতো তেখেতলোকে চিন্তা কৰে হিন্দু মুছলমান সেই যুদ্ধখন সৃষ্টি কৰিবৰ কাৰণে। আমিবোৰ কিয় সলনি নহওঁ? কিয় ৰাজনৈতিক নেতাৰ পাকচক্ৰত পৰি আমি সদায় ককাই ভাইৰ মাজত সদায় লাগি থাকোঁ কিয়? আমাৰ চিন্তাবোৰ সলনি কৰিব হ'ল। আমি সেইবোৰ লাগি থাকি লাভ নাই। সেইবোৰ ৰাজনৈতিক মহলত লাগি থাকিব, কিন্তু আমি জনসাধাৰণ হিচাপে এজন মুছলমান হওক, এজন হিন্দুৱে হওক বা এজন খ্ৰীষ্টানে হওক, আমি কিন্তু ককাই ভাই। অসমত আছোঁ যেতিয়া আমি ককাই ভাই, আমি তেনেকুৱাই ভাবোঁ। মানে মই বাৰে বাৰে এটা কথাই মোৰ অনুভৱ হৈছে, মানে নেপালীকুটি অঞ্চলত নদীখনে এটা টাৰ্ণিং লৈছে। নেপালীকুটিত কোনে পাৰ্মিশ্যন দিলে ঘৰ বনাবলৈ মথাউৰি নবনোৱাকৈ? নেপালীকুটি এতিয়া স্বাস্থ্যকৰ এটা পৰিৱেশ আছেনে? নেপালীকুটিত যদি পুনৰ বানপানী আহে, কেৱল নেপালীকুটি বুলি নহয়, নাগালেণ্ডৰ পৰা যদি অতিপাত বৃষ্টি হৈ পুনৰ বানপানী আহে, নেপালীকুটি, চন্তক, বিহুবৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট এইবোৰ ঠাইত পুনৰ বিপদ নহ'বনে? এই কথাখিনি সামৰি আচলতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ আৰু কিছুমান জীয়া ছবি আপোনালোকৰ আগত দাঙি ধৰাম মই, আপোনালোকে গম পাব। এই কথাখিনি ক'বলৈ যাওঁতে হয়তো আপোনালোকে গম পাইছে যে কোনে পাৰ্মিশ্যন দিলে নেপালীকুটিত এনেকৈ ঘৰ বনাবলৈ। হয়, ৰাইজৰ কাম কৰিবলৈ
বিশেষ পাৰ্মিশ্যন নালাগে বুলি কথা এষাৰ আছে। আমাৰ সদাশয় ব্যক্তিসকলে গৈ তাত বাঁহ কাঠ শিল ইত্যাদি কৰি যেনেকৈ নহওক বনাইছে, নিজৰ গাঁঠিৰ ধন ভাঙি বহু কণ্টেণ্ট ক্ৰিয়েটৰ গৈছে, বাহিৰৰ পৰা আহিছে, ৰাইজে নিজৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা গৈছে, নিজে ব্যক্তিগতভাৱেও সহায় কৰিছে, এই সকলোবোৰ কৰিছে, কাৰো পাৰ্মিশ্যন লোৱা নাই। গতিকে সেইটো দুখ বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু আজি 25টা দিন চুইছে বানপানী হোৱা, 19 তাৰিখে হৈছিলে, আজি 25টা দিন চুইছে, কিন্তু এতিয়ালৈকে আমি জ্ঞাত নহয় যে সেই ঠাইখন অৰ্থাৎ নেপালী খুটিকে আদি কৰি চন্তক বিহুবৰ বা চৰাইদেউ বা শিৱসাগৰ যোৰহাটক মানে এই বিপদৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে, একদম ক্ষিপ্ৰতাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকে। প্ৰথম মথাউৰি, কাৰণ মথাউৰিটো আজি নাই। আমি মানুহখিনিয়ে গৈ তাত ঘৰ বনাই দিছোঁ, হয়, সহৃদয় ব্যক্তিসকলে, সহানুভূতিশীল ব্যক্তিসকলে তেওঁলোকে গৈ ঘৰ বনাই দিছে, বহুতে দিছে, হয়, কাৰণ অস্থায়ীভাৱে হ'লেও তেওঁলোকে তাত থাকিব লাগিব। কিন্তু সেই ঠাইডোখৰ কিমান উপযুক্ত হৈ আছে বৰ্তমান সময়ত, মথাউৰিবিহীনভাৱে সেই ঠাইডোখৰ কিমান বিপদমুক্ত হৈ আছে, এই কথাখিনি কিন্তু প্ৰশাসনেই হওক চৰকাৰেই হওক এই কথাখিনি চিন্তা কৰাৰ মানে থল আছিল। কিন্তু আজি 25টা দিন পাৰ হৈছে, তেনেকুৱা ধৰণৰ কথা আমি দেখা পোৱা নাই। আৰু যদি বিভাগীয় কৰ্তৃপক্ষই এই কথা ভিডিঅ'টো চায় তেনেহ'লে হয়তো আপোনালোকে এই বিষয়ত চিন্তা কৰিব। আৰু কিছুমান জীয়া অভিজ্ঞতা মই আপোনালোকৰ আগত ক'বৰ কাৰণে মোৰ লগত এজন ব্যক্তি ফোনত আছে এতিয়া বৰ্তমান সময়ত। তেখেতৰ নাম প্ৰাঞ্জল গোস্বামী আৰু তেখেত এজন ফ্ৰীলান্সাৰ কেমেৰামেন। তেখেতে বিভিন্ন ধৰণৰ নিউজ প্ৰতিষ্ঠানবোৰৰ লগত তেখেতে নিউজ সংগ্ৰহ কৰিবলৈ, ফটো সংগ্ৰহ কৰিবলৈ, ভিডিঅ' সংগ্ৰহ কৰিবলৈ যায়। তেখেতে নেপালী খুঁটিলৈ আহিছিল আৰু নেপালী খুঁটিলৈ আহিছিল BBC নামৰ যিটো নিউজ প্ৰতিষ্ঠান আছে, সংবাদ মাধ্যম আছে, তাৰ লগত আহিছিল, সেই বিশেষ প্ৰতিষ্ঠানটোৰ লগত। আৰু তাত আহি তেওঁ কি কি দেখিল, ব্যক্তিগত অভিজ্ঞতাখিনি তেখেতে ফোনত ক'ব। প্ৰাঞ্জল গোস্বামী নমস্কাৰ। 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 আমি গম পাইছোঁ যে আপুনি নেপালী খুঁটিলৈ আহিছিল আমাৰ BBC নিউজ সংগ্ৰহ কৰিবলৈ, এজ এ ভিডিঅ'গ্ৰাফী কৰিবৰ কাৰণে। আচলতে সেই ঠাইলৈতো ময়ো গৈছোঁ, চাইছোঁ, ৰাইজৰ ভিডিঅ'বোৰত দেখিছোঁ, সকলো খবৰ আমি পাই আছোঁ। কিন্তু এতিয়া মোৰ অভিজ্ঞতাটো মই গম পাইছোঁ, ৰাইজৰ আগত কথাখিনিও কৈছোঁ হা। এতিয়া হৈছে কি, আপোনাৰ মতে সেইখিনি সময়ত গৈ আপুনি কি দেখিলে, ঠাইডোখৰ কেনেকুৱা এটা পৰিৱেশ হৈ আছে বৰ্তমান সময়ত? প্ৰথম অৱস্থাত মানে যেতিয়া আমি বেলেগ নিউজত দেখি আছিলো, মই ভবা নাছিলো যে জেগাডোখৰ ইমান বিধ্বস্ত হৈছে। হয় হয়। জেনেৰেলি সাধাৰণতে কেমেৰাবিলাকত দেখা ফুটেজবিলাক তেনেকুৱা লগা নাছিল। কিন্তু যেতিয়া মই মানে নিজৰ কৰ্ম সংক্ৰান্তে তালৈ যাবলৈ সুবিধাটো পালো, গলো। মই যোৱাৰ পাছত গৈ জেগাডোখৰ পৰা ঠিক আমি যিটো মেইন ৰোড আছে, বিহুবৰ চন্তক বুলি কয়, সেইটো এটা পেট্ৰল পাম্প আছে। পেট্ৰল পাম্পতে আমি গাড়ী ৰাখি কিছু দূৰ খোজকাঢ়ি যাবলগীয়া এটা পৰিৱেশ। ৰাস্তাটোত মানে ঘেলখিনি আঁতৰাই দিয়া হৈছে বিভিন্ন ধৰণৰ JCB ফকলেণ্ড ব্যৱহাৰ কৰি। লাহে লাহে সেই ঘেলৰ মাজে মাজে আমি আগুৱাই গলো। খোজকাঢ়ি গৈছো। বহুত ঘেল ৰাস্তাটোত, আৰু তলত মানে আপোনাৰ ৰাস্তাটো JCB ফকলেণ্ডে খান্দি দিয়াৰ কাৰণে সৰু সৰু শিলগুটি আছে। আপুনি খালী ভৰিয়ে তালৈ খোজকাঢ়ি যোৱাটো খুব অসম্ভৱ কথা। আৰু ওপৰত ঘেল আছে, গতিকে আপুনি শিলগুটিবোৰ দেখা নাপায়। ভৰিটো ক'ত দিলে ধৰি লওক দুখ পাব বা নাপাব, আপুনি ডিচিশ্যনটো ল'ব নোৱাৰে। আমি কেমেৰা চেমেৰা লৈ বহুত কষ্টৰে নেপালী খুঁটি পালোগে। বেছিকণ দূৰ নহয়, একদম ওচৰতে। কিন্তু সেই 500 মিটাৰো খোজকাঢ়ি যাওঁতে আমাক 5 কিলোমিটাৰ লেখীয়া এটা মানে কষ্ট হৈছে। মানে এতিয়া পৰিৱেশ ভাল হৈছে চাগে, উন্নত হৈছে। আজি 25 দিনত ভৰি দিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিলে। আৰু আপোনালোকে যেতিয়া গৈছিলে তেতিয়াতো খুব কম সময়ৰ ভিতৰতে আপোনালোক গৈছিলে, গতিকে কষ্ট হৈছিলে চাগে তাত গৈ। পৰিৱেশ মানে কথাটো এনেকুৱা ধৰণৰ, মই ভাবো এনেকুৱা ধৰণে যেতিয়া ঘেলবোৰ আঁতৰাই দিয়া হয়, ঘেলত কিছু পানী আবদ্ধ হৈ থাকে তলত। আৰু সেই পানীটো আপুনি ঘেল যিমানেই খান্দি গৈ থাকিব, সিমানে তলৰ পৰা পানীটো ওলাই থাকিব। আৰু সেইটো শুকোৱাৰ এটা দীঘলীয়া মানে সময় লাগে। সেইটো এটা দুটা বা 20টা দিনৰ সময় নহয়। সেইটো কাৰণে এটা দীঘলীয়া, ধৰি লওক 3 মাহ 4 মাহৰ সময় লাগে ঘেলটো সম্পূৰ্ণভাৱে শুকাবলৈ। ঠায়ে ঠায়েতো ঘেলবোৰ যিটো মানে ঘেল বা কিছুমানে পলস বুলি ক'ব পাৰে, পাহাৰৰ পৰা অহা মাটি নহয় জানো, এইবোৰ ঠায়ে ঠায়েতো এককাল এআঁঠু এনেকুৱা ধৰণৰ হয়। এককাল এআঁঠু তেনেকুৱা মানে প্ৰায় এআঁঠুটো মিনিমাম। আৰু এককালো আছে কিছুমান জেগাত, যিবিলাক জেগাত ধৰি লওক আপোনাৰ কাৰোবাৰ ঘৰ আছে য'ত পানীটো আহি খুন্দা মাৰিছে। বৈ যোৱা জেগাবিলাকত অকমান ঘেলৰ পৰিমাণটো কম।
কিন্তু যিবিলাক ঘৰ আছে ঘৰবিলাকৰ বাৰীবিলাকত পানীটো য'ত আবদ্ধ হৈ আছে তাত ঘেলৰ পৰিমাণটো বেছি। এতিয়া মোক কওকচোন যে সেই ঠাইবোৰতো এতিয়া দুৰ্গন্ধময় এটা পৰিৱেশ, গৰু ম'হ ছাগলী ঢেৰ মৰিছে। নেপালী খুটিৰ কথাই আমি আলোচনা কৰোঁ বাৰু, নেপালী খুটিৰ কথাই কৈ আছোঁ। এটা দুৰ্গন্ধময় পৰিৱেশ, তাত এতিয়া মানুহ বাস কৰিব পৰা এটা ভাল স্বাস্থ্যকৰ পৰিৱেশ আছেনে? সেই কথাটো ময়ো অনুধাৱন কৰিছো। আপুনি যিটো কথা কৈছে মানে মানুহ, মোৰ হিচাপত মইতো বৰ বিশেষজ্ঞ মানুহ নহয়, তথাপিতো মানে জেনেৰেল মানুহ হিচাপে মোৰ অনুভৱ হয়, মই যেতিয়া তাত উপস্থিত হলো মই 2খনকে মাস্ক পিন্ধিবলগীয়া হৈছে। এখন মাস্কে গোন্ধ ৰাখিব পৰা নাই। আৰু পুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈকে মই তাত আছো। সেই সময়ছোৱাত মই না পানী খাব পাৰিছো না অন্য কিবা খাব পাৰিছো। সেইটো গোন্ধৰ কাৰণে? গোন্ধৰ কাৰণে। হয়। তেতিয়া মই সেই কথাটো মই যোৱাৰ অৱস্থাতে অলৰেডি তেতিয়া তাত প্ৰশাসনে কিছু কাম আৰম্ভ কৰি দিছে। মানে ধৰি লওক কেনেকুৱা ধৰণৰ কাম, এই ইলেক্ট্ৰিচিটি পোষ্টৰ খুঁটা বহুৱাইছে। তাৰপিছত জেগাবোৰ অকমান চফা কৰিব চেষ্টা কৰিছে। তাত এতিয়া দেখিছো আজি কালি পৰহিৰ পৰা এটা মানুহ থাকিবৰ কাৰণে ডাঙৰকে মুখ্যমন্ত্ৰী মহোদয় গৈ য'ত উপস্থিত হৈ মিটিংখন কৰিছিল, সেই জেগাটো চাফ চাফাই কৰি তাতে মানুহ থাকিব পৰাকে চাং দি এটা ঘৰৰ নিৰ্মাণ কৰা হৈছে য'ত মানুহ গৈ থাকিব পাৰিব শিবিৰ হিচাপে। কিন্তু কথাটো হৈছে কি সেইটো ঠিক আছে, কিন্তু বতাহত যিটো উৰি অহা দুৰ্গন্ধ, জীৱ জন্তু বিলাক মানে বহুত গছ উঠি অহাৰ বাবে গছৰ তলত বহুত জীৱ জন্তু সোমাই আছে। আৰু আপোনালোকে চাগে বিভিন্ন ভিডিঅ'ত সেইবিলাক দেখিছে। সেই তাৰ পৰা যিটো গোন্ধ ওলাই আহিছে, সেই গোন্ধটোৱে তাত একদম অস্বাস্থ্যকৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। মানে এই কথাটো আপুনি ক'ব বিচাৰিছে যে তাত মানুহ বাস কৰিব পৰা এটা উপযুক্ত পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে চৰকাৰে এটা মানে ইনিচিয়েটিভ ল'ব লাগিছিলে, নহয়নে? ব্যৱস্থা এটা। একদম নিশ্চয়, আপুনি মোৰ মুখৰ কথাটোকে কৈছে যে মানুহ বসবাস কৰিব পৰা আগতে সেই জেগাটো চফা কৰিব লাগিব। হয়। আৰু সেইটো কাৰণে কিছু সময় ল'ব লাগিছিল, খুব সোনকাল হোৱা যেন লাগিছে বস্তুটোৰ কাৰণে। নাই, কিছুমানত এতিয়া দেখা গৈছে কিছুমান এনেকুৱা অনুষ্ঠান NGO আগবাঢ়ি আহিছে, যেনেকৈ গ্ল'বেল চিখ বা সিদিনা আমাৰ শিল্পী দীপলিনাকো দেখিছোঁ, ডেকা বা এনেকুৱা ধৰণৰ বহুত ব্যক্তি গৈছে। তেওঁলোকে এইবোৰ কি বুলি কয় যে এনেকৈ ডাম্পাৰ নহয়, এইটো ফকলেণ্ড নে কি কয়, এনেকৈ যে তোলে JCB এনেকুৱা ধৰণৰ গাড়ীৰে চফা কৰিছে বাৰু বস্তুবোৰ। কিন্তু ব্যক্তিগত হিচাপে এটা NGO বা এজন মানুহে গৈ কিমান কৰিব? চৰকাৰে ব্যৱস্থাখিনি ল'লে আৰু বেছি ভাল হয়, নহয়নে? চৰকাৰে ব্যৱস্থাখিনি ল'লে ভাল হয়, কিন্তু আৰু তাতে আৰু এটা কথা উল্লেখ কৰিব লাগিব আপোনাক। মানে কথাটো হৈছে কি, ঠিক আছে বাৰু আমি মানুহখিনি জোৰ জবৰদস্তি তাত ঘৰ দুৱাৰ সাজি ৰাখিলো। মানুহখিনিক তাত ৰখাৰ পাছত যদি মানে বৰ্তমান এতিয়াও বাৰিষাটো আমাৰ শেষ হোৱা নাই। একদম সত্য কথা। বাৰিষা এতিয়াও শেষ হোৱা নাই, আৰু অসমত মানে এটা প্ৰবাদে আছে যে ভাদমহীয়া এটা বান আহে অসমত। যদি ভগৱানে নকৰক ভাদমহীয়া বান এটা আহিল, মই ভাবিলো এই বানটোতকে কিছু সৰু হলেও কমকে আহিলেও সেই অঞ্চলটোত মাথাউৰি নাই। যিহেতু সেই তাত দীঘলীয়া অঞ্চলটোত মাথাউৰি নাই, গতিকে পানী আকৌ সেই জেগাবোৰত সোমাই যাব অনায়াসে। আৰু পানী যিহেতু নদীখন মানে আপোনাৰ পলস পৰি কিছু তৰাঙো হৈছে, গতিকে পানী সোমাই গলে যদি আকৌ তাত পানী হৈ যায়, তেতিয়াহ'লে শিবিৰত থকা মানুহখিনি আকৌ একে অৱস্থাই হ'ব। মই বিশেষকৈ তাৰ লোকেল মানুহৰ চ'ৰ্চ এটাৰ পৰা গম পাইছোঁ। লোকেল মানুহ মানে কি হ'ল, নাগালেণ্ডৰ ভিতৰৰ মানুহখিনি যিসকল কন্যাক বা লোকেল মানুহ, সেই মানুহখিনিয়ে কৈছে যে বহুত এনেকুৱা ধৰণৰ হাজাৰ এটা মানে নলা আছে, পাহাৰবোৰৰ মাজে মাজে সৰু সৰু নলা আহে, যেনেদি পানী বৈ আহে। তাৰ পিছৰ পৰা আহি ডাঙৰ এটা নলা হয়, তাৰ পিছৰ পৰা আহি দিশত পৰে, আৰু সেইবোৰে দিয়ে পানীবোৰ আহে ওপৰৰ পৰা যেতিয়া অতিপাত বৃষ্টি হয় বা এনেকুৱা ধৰণৰ হয়। এতিয়া সেই নলাবোৰ বন্ধ হৈ আছে এতিয়া। কাঠ পৰি আছে, বাঁহ পৰি আছে, মাটি পৰি আছে, শিল পৰি আছে। কাৰণ ডাঙৰ যেতিয়া বৰষুণ দিলে, বানপানীটো সৃষ্টি হ'ল, তেতিয়া ভূমিস্খলন হ'ল, লেণ্ডশ্লাইড হোৱাৰ কাৰণে সেই তেনেকুৱা কিছুমান ব্লকেজ হৈ আছে। আৰু যদি এতিয়া সেই মানুহখিনিয়ে কৈছে যে যদি অতিপাত বৃষ্টি পুনৰ হয়, সেই ব্লকেজ হৈ থকা নলাবোৰত পানী জমা হৈ থাকিব এটা সময়লৈকে, আৰু এটা সময়ত যেতিয়া আৰু বেছি বৰষুণ দিব, সেই ব্লকেজকেইটা খোল খাই যেতিয়া আহিব, সেই দাহি মুহি যেনেধৰণে ধুমুহা আকাৰে চুনামি আকাৰে যে আহিলে আমাৰ, ঠিক তেনেকে অহাৰ সম্ভাৱনা আৰু বেছি হৈ আছে বুলি কৈছে বৰষুণ দিলে। একদম নিশ্চয়, আপুনি কোৱা কথাটো কোনো দ্বিমত নাই। আৰু দ্বিতীয়তে মানে মই বাৰে বাৰে এটা কথাই মোৰ অনুভৱ হৈছে, মানে নেপালীকুটি অঞ্চলত নদীখনে এটা টাৰ্ণিং লৈছে। আচ্ছা, আপুনি নিজেও গৈ উপস্থিত হৈ যদি চাইছে বস্তুটো ধৰিব পাৰিব। দেখিছো। আৰু যেতিয়া প্ৰলয়ংকাৰী বান আহিল, সেই নদীয়ে সেই পানীৰ টাৰ্ণিংটো নললে,
চিধা চিধি আহি গুচি আহিল। নেপালী খুটিত খুন্দা মাৰি দিলে। অঁ এতিয়া কথাটো হৈছে কি, যিহেতু খুন্দা মাৰি দিয়া নেপালী খুটিত বিস্তৰভাৱে ক্ষতিসাধন হ'ল আৰু বহুত ধৰি লওক জীৱ জন্তুকে আদি কৰি মানুহৰ প্ৰাণ নাশ হৈছে তাত। গতিকে তেনেকুৱা এটা দ্বিতীয়বাৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা ভাদ মাহলৈকে নাই বুলি ক'ব নোৱাৰি। অসমীয়া যিটো আমাৰ ভাদ মাহ, হয় অন্ততঃ সেই ভাদ মাহটোলৈকে সকলোখিনি যিসকলে তাত ঘৰ দুৱাৰ নিৰ্মাণ কৰিছে, প্ৰশাসনেই হওক বা কোনোবা ব্যক্তিগত NGO হওক, মই কোনো বিশেষজ্ঞ মানুহ নহয় যদিও মানে আপোনাক ক'ব বিচাৰো হয় যে তাত এতিয়া বৰ্তমান মানুহখিনিক তাৰ পৰা আঁতৰাই ৰাখি কিছু সুৰক্ষিত জেগাত ৰখাটোহে খুব মানে সমীচীন হ'লহেঁতেন কথাটো। একদম উপযুক্ত কথা কৈছে আপুনি। মানে সেই ঠাইডোখৰ প্ৰথম কথা হ'ল অসুৰক্ষিত হৈ আছে। আকৌ যদি বৰষুণ দিয়ে, বান যদি ওপৰৰ পৰা আহে পানী, আগত যিমান সময় লাগিছিলে তাতকে কম সময়ৰ ভিতৰত নেপালী খুটি আৰু অন্যান্য অঞ্চলসমূহ মানে প্লাবিত হৈ পৰিব। আৰু দ্বিতীয় কথা হ'ল ঠাইডোখৰ স্বাস্থ্যসন্মত হৈ থকা নাই, হাইজেনিক হৈ থকা নাই, য'ত ঘৰবোৰ মানে সেইটোৱে মই আপোনাক ক'লো যে মোৰ নিজৰ অভিজ্ঞতাৰ ভিতৰত মানে যে মই তাৰ পৰা অহাটো খুব বেছি এতিয়া 10 দিন মান হৈছে। এই 10টা দিনৰ ভিতৰত মই নাভাবো যে সেই দুৰ্গন্ধটো তাৰ পৰা আঁতৰ হৈছে। হয়। আৰু সেই মানুহখিনিয়ে তাতে থাকি থাকি এতিয়া বেমাৰ আজাৰ হ'ব, অন্যান্য অসুখ বিসুখ হ'ব। গতিকে কোনো কৰ্তৃপক্ষইও সেইটো মানে আচলতে কথাটো এনেকুৱা ধৰণৰ, কোনো কৰ্তৃপক্ষইও সেই দুৰ্গন্ধটো ইমান সোনকালে নাইকিয়া কৰিব এইটো কাৰণে নহয়, কাৰণ খেলত কিছুমান ধৰি লওক জীৱ জন্তু, গৰু ছাগলীৰ মৃতদেহ সোমাই আছে। হয় হয় হয়। আৰু সেইখিনি বিচাৰি উলিয়াবৰ কাৰণে বা নিজে মাটিত জাহ যাবৰ কাৰণে কিছু সময় দিব লাগিব, যিটো প্ৰকৃতিয়ে নিজেই কৰে। হয়। আমি প্ৰকৃতিক যদি সময় দিওঁ সেই জেগাটো ঠিক কৰিবলৈ, প্ৰকৃতিয়ে সেইটো কাম নিজে কৰিব। সেইটো কাৰণে আমি ৱেইট কৰিব লাগিব, কিছু ধৈৰ্য ধৰিব লাগিব। কিছুমান কাম আমি ইমোচনত গৈ কৰিলে নহ'ব মানে। হয় হয়। বুজি পাইছো, কাৰণ তাত এতিয়া মোৰ এখন ঘৰ আছিল, মই সেই ঘৰখনত থাকিবলৈ পোৱা নাই, মই ক'ৰবাত ৰাস্তাত ত্ৰিপাল তৰি আছো। মোৰ উৎসুকতাটো থাকিব সেই জেগাটোলৈ ঘূৰি যোৱাৰ বাবে। কিন্তু ইমান বিশেষজ্ঞ মানুহ থাকোতে, চৰকাৰ ব্যৱস্থা থাকোতে, গতিকে তাত গৈ সেই মানুহখিনিক উপযোগী হিচাপে ৰখাৰ কাৰণে দায়িত্বটো চৰকাৰৰ বা প্ৰশাসনৰ। তেওঁলোকে হয়তো এটা নটিফিকেশ্যন জাৰি কৰিব লাগে যে এইটো সময়ত তাত আপোনালোকে নিৰ্মাণ নকৰিব, বৰ্তমান সেই জেগাটোৰ পৰা আঁতৰি থাকক। প্ৰাঞ্জল গোস্বামী, আপোনাক বহুত বহুত ধন্যবাদ ফোন লাইনত অহাৰ কাৰণে আৰু এই অভিজ্ঞতাখিনি কোৱাৰ কাৰণে। আপোনাক বৰ্তমান সময়ত এৰিছোঁ। ঠিক আছে। গতিকে ৰাইজ, কথাখিনি তেনেকুৱা ধৰণৰ। ঠাইডোখৰ যদিও আমি সদাশয় ব্যক্তিসকলে গৈ আমি সকলোৱে মিলি এনেকৈ ঘৰ চৰ বনাই দিছোঁ, কিন্তু স্বাস্থ্যসন্মত হৈ থকা নাই। এইটো আপুনিও নুই কৰিব নোৱাৰে, বহুতে নুই কৰিব নোৱাৰে এইটো কথা। তাৰপিছত দ্বিতীয় কথাটো হ'ল, চৰকাৰে আজি 25 দিন পাৰ হৈ গ'ল, এইটো কথাত গুৰুত্ব দিব লাগিছিলে, তাত এটা মথাউৰি নিৰ্মাণৰ। সেইটো চৰকাৰখনে কৰোঁ বুলি ক'লে কৰিব পাৰে, ইচ্ছা কৰিলে কৰিব পাৰে। গতিকে আমি অনুৰোধ জনাম চৰকাৰখনক, প্ৰশাসনক, সকলোকে, যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে সকলোকে, যে ৰাইজসকলক, নেপালী খুটি বুলি নহয়, সেই ওচৰ চুবুৰীয়া ৰাইজসকলক যাতে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে এটা মথাউৰিৰ কথা আপোনালোকে চিন্তা কৰক। দ্বিতীয় কথা হ'ল, যি ঠাইত ঘৰবোৰ মানুহে বনাই দিছে সেই ঠাইবোৰ স্বাস্থ্যসন্মত কৰিবৰ কাৰণে আপোনালোকে উপযুক্ত ব্যৱস্থা লওক। এইখিনি আমাৰ বিনম্ৰ অনুৰোধ চৰকাৰখন আৰু প্ৰশাসনলৈ। ঠিক আছে দিয়ক, এনেধৰণৰ ভিডিঅ' লৈ পুনৰ আহিম। যদি আপোনালোকে ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো দবাবলৈ নাপাহৰিব, লাইক আৰু কমেণ্ট এটা কৰিব এই বিষয়টোৰ ওপৰত। আৰু যিসকলে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' এটা কৰি শ্বেয়াৰ এটা কৰি দিব। ঠিক আছে, ৰাখিছোঁ, বাই বাই, জয় আই অসম। এইবাৰ মই মাননীয় জয়ন্ত মল্ল ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি কৈছে যে শিৱসাগৰত অসমীয়া মহিলাই আজমল ডাঙৰীয়াৰ ভৰিত ধৰাটো আপুনি কান্দিব লগা হৈছে। আপোনাৰ ইমান চকুপানী আছেনে? শিৱসাগৰত মানুহে এসাঁজ ভাত খাব পৰা নাই, ভালকৈ শুব পৰা নাই, কিমান বিপদ। সেই বিপদত আপোনাৰ চকুপানী নোলাল? 7 দিনলৈকে আপোনালোকৰ চৰকাৰৰ কোনো খবৰেই নাই, তেতিয়া আপোনাৰ চকুপানী নোলাল? এতিয়া আজমল ডাঙৰীয়াক ভৰিত ধৰাৰ কাৰণে আপোনালোকৰ চকুপানী ওলাইছে। শুনক, মই স্পষ্টকৈ কৈছোঁ, আজমল ডাঙৰীয়া এজন বয়োজ্যেষ্ঠ লোক হয়, লগতে তেখেতৰ শ্লিপ ডিছৰ প্ৰব্লেম আছে। মই যিমানখিনি মই শুনিছোঁ মিডিয়াত, তেখেতৰ শ্লিপ ডিছৰ প্ৰব্লেম আছে। গতিকে তেখেতে বহিব লাগিব। প্ৰথম কথা, তেখেতে বহিছে, তাৰপিছত তেখেতে মানা কৰিছে, বাৰ বাৰ তেখেতে কৈ আছে যে মই মানা কৰাৰ পিছতো মোক ভৰিত ধৰিছে।
ইয়াৰ পিছত দায়ী কোন হ'ব? সেই মহিলাখিনিক আপোনালোকে দায়ী কৰক। তেখেতে মানা কৰিছে, তেখেতে কোৱা নাই মই 500 টকা দি মোৰ ভৰিত ধৰক। ইমান নিকৃষ্ট মনৰ নে আপোনালোকে? ইমান নিচ মনৰ নে? তেখেতে মিডিয়াক কৈছে যে মই মানা কৰিছোঁ। মানা কৰাৰ পিছত যেতিয়া ভৰিত ধৰিছে, সেই মহিলাখিনিয়ে হয়তো কিবা এটা সন্মানৰ কাৰণে মোৰ ভৰিত ধৰিছে। তাতে আপোনালোকৰ আৰু বহুতে এই ক্ষেত্ৰত চিঞৰি আছে। আপোনালোকে তাত গৈছেনে? জয়ন্তমল্ল ডাঙৰীয়া, আপুনি শিৱসাগৰত গৈছেনে? 7 দিনটো চৰকাৰী মানুহ যোৱাই নাই। আপুনি গৈছেনে 7 দিনত? সেই 7 দিন 3 দিনত আজমল ডাঙৰীয়াই গৈ মানুহখিনিক যিটো সহায় কৰিছে, সেইখিনি আপোনাৰ কি জ্বলিছে নেকি? আপুনি সহায় কৰক। আপুনি জ্বলিব কিয় আহিছে? তেখেত বয়োজ্যেষ্ঠ বুলি যেনিবা ভৰিত ধৰিলে, আপুনি ভালেই পাব লাগিছিল। এই কথাটোত আপুনি আনন্দ পাব লাগিছিল। আজি অসমত আমি একতাৰ দোলেৰে বান্ধ খাই আছোঁ, আপুনি আনন্দ পাব লাগিছিল। আৰু বাকীবিলাককো মই কৈছোঁ, আপোনালোকে যে ভুকি আছে, আপোনালোকৰ ওচৰত প্ৰমাণ আছে, কিবা ভিডিঅ' আছে আজমল ডাঙৰীয়াই কোৱা যে মোক ভৰিত ধৰক মই পইচা দিম? তেখেতে মানা কৰিছে আৰু তেখেতৰ শ্লিপ ডিছ আছে, বহি আছে। তেখেতে মানা কৰি মহিলাখিনিক ঠেলি দিব নোৱাৰে। তেতিয়াও আপুনি আপোনালোকে ডাঙৰ এটা ইছ্যু বনাই দিব। যিখন দেশত ধৰ্ষণকাৰীক আপোনালোকে মালা পিন্ধাব পাৰে, সেইখন দেশত আজমল ডাঙৰীয়াৰ ভৰি চুওঁতে আপোনালোকৰ ইমান হাহাকাৰ নে? এইবিলাক কি? বানপানীৰ ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে আপোনালোকে এইবিলাক কৰি আছে। এই যে বানপানী হ'ল, কিমান মানুহ ডুবিল, কিমান মানুহৰ ঘৰ গুচি গ'ল, সকলো গুচি গ'ল, সৰ্বস্ব হেৰুৱালে। সেই মানুহখিনিৰ কি কাৰণে হ'ল? এই চৰকাৰ জবাবদিহি হ'ব লাগিছিল। আজি চৰকাৰে কি কৰিছে? এটাৰ পিছত এটা ইছ্যু আনি আচল সমস্যাটো মানে পাহৰাই দিব বিচাৰিছে। ৰাইজে নাপাহৰে বানপানী কি কাৰণে হৈছিলে। তাতে পাহাৰত কয়লা এই খননৰ কাৰণে, শিল বালি খননৰ কাৰণে, য'ত এটা ডাঙৰ লাভালাভ চৰকাৰৰ আছে বা এচাম মুষ্টিমীয়া মানুহৰ হাতত আছে, সেই লাভালাভৰ কাৰণে আজি বানপানী নহয়, এইটো চুনামি হয়। চুনামিৰ নিচিনা আহি মানুহখিনিক উটুৱাই লৈ গৈছে। এইবিলাক আপোনালোকে পিছ পেলাবৰ কাৰণে, এইবিলাক বাৰে বাৰে আপোনালোকে একবাৰ মেঘৰঞ্জনীক টানিলে, এইবাৰ আজমল ডাঙৰীয়া। আৰু আমাৰ অসমত সমস্যা নাই। আজমল ডাঙৰীয়া কোনোবা মহিলাই বয়োজ্যেষ্ঠ বুলি সন্মান কৰি এটা সেৱা জনালে, এইটো ডাঙৰ ইছ্যু হ'ল। কিন্তু আপোনালোকে যে ধৰ্ষণকাৰীক মালা পিন্ধাই, সেইবিলাক ইছ্যু নহয়। জয়ন্তমল্ল ডাঙৰীয়া, আপোনাকো মই স্পষ্টকৈ কৈ দিছোঁ, আপুনি যদি কান্দে সেই মানুহখিনিৰ কাৰণে কান্দক। কান্দি পেলাই আপুনি যাওক আপাৰ আশ্ৰমত। এজন আপুনি মন্ত্ৰী হয়, আপোনাক ৰাইজে নিৰ্বাচিত কৰিছে, সেই ৰাইজৰ ওচৰত আপুনি যাওক, যাই ৰাইজক সহায় কৰক, ৰাইজৰ লগত কথা পাতক। সেইখিনি নাই। আজমল ডাঙৰীয়াই গৈছে, মই আজমল ডাঙৰীয়াৰ হৈ কথা কোৱা নাই দেই, মই সত্য সেইটো মাতিছোঁ। কোনো আজমল ডাঙৰীয়া বা কোনো অমুক ডাঙৰীয়া কোনো মই এইবিলাকত কথা কোৱা নাই, মই মাত্ৰ সত্যটো মাতিছোঁ। কাৰো হৈ মই কথা নকওঁ, মই সদায় নিৰপেক্ষ আৰু সত্যৰ পক্ষে মই মাত মাতি যাওঁ। আজি সময় গগৈ তাতে কিমান ভাল কাম কৰিছে। মিষ্টাৰ বিটুৰো কিছুমান বদনাম আনিছে। মিষ্টাৰ বিটু কিমান ধুনীয়া কাম কৰিছে, জুবিন নগৰ বনাইছে, তাতে বোলে ঘৰবিলাক ভালেই হোৱা নাই। হাৰে 2 দিনৰ ভিতৰত 3 দিনৰ ভিতৰত মানুহক ৰক্ষা কৰিব লাগিলে কি মিষ্টাৰ বিটুৱে এতিয়া পকী ঘৰ বনাই দিব, বিল্ডিং ঘৰ বনাব পাৰিব নেকি? গতিকে জয়ন্তমল্ল ডাঙৰীয়া, মই আপোনাক কৈছোঁ, বাকীবিলাক কোনে ভুকি আছে ভুকি থাকক, মোৰ ক'ব লগা নাই। আপুনি এজন মন্ত্ৰী হয়, আপুনি ভাল পাব লাগিছিল। আজমল ডাঙৰীয়াক কোনোবাই সন্মানত সেৱা কৰিছে, আৰু যদি ভুল হৈছে আপুনি সেই মহিলাখিনিক ধৰক। তেখেতে মানা কৰিছে, তেখেতৰ শ্লিপ ডিছৰ প্ৰব্লেম আছে কাৰণে তেখেতে বহি লৈছে, তেখেতক বহিবলৈ আসন দিছে। কাৰণ থিয় হৈ পেলাই তেখেতে ইমানখিনি 500 কৈ দিছে। আপোনালোকে যে বকি আছে, এজন মানুহক কি 1000 টকা কৰি তেখেতে বা 2000 কৰি কিমান মানুহক দিছে? সকলোকে কি 1 কোটি কৰি দিব, 1 লাখ কৰি দিব পাৰিব? যিবিলাকে ভুকি আছে তেওঁলোকে কেই টকা দিছে? তেওঁলোকে নিজে যাই তাতে কিমান সাহায্য কৰিছে? কেৱল ভুকিব জানে ন? সমাজখন একগোট হ'ব খুজিলে আকৌ আপোনালোকে ভাঙি দিয়ে। আৰু আপোনালোকে ধৰ্ষণকাৰীক মালা পিন্ধাই, নগ্ন বাবাবিলাকক আপোনালোকে সেৱা কৰিব। নগ্ন বাবাবিলাক গৈ থাকে সমাজখনত, মানে সমাজখন কলুষিত কৰিবলৈ যিবিলাক নগ্ন বাবা গৈ থাকে, সেইবিলাকক আপোনালোকে ভৰি ধৰিব। গতিকে মই আকৌ এবাৰ কৈছোঁ, আজমল ডাঙৰীয়াই শ্লিপ ডিছৰ কাৰণে তেখেতে বহিছে। তেখেতে অকণমান ওজন থকা মানুহ, বহি থকাৰ পিছত পটককৈ কোনোবাই যদি তেখেতক সেৱা কৰিছে, তেখেতে বাধা দিছে। তেখেতে কৈছে আমাক সেৱা কৰিব নালাগে, এইটো ইছলামত হেনো নাপায়। তাৰপিছতো মহিলাখিনি সন্মানৰ কাৰণে সেৱা কৰিছে। আপোনালোকে মহিলাখিনিক ধৰক, মহিলাখিনিক যাই নধৰে কিয়? তেখেতৰ লগত যে আপুনি ৰাজনীতি কৰি আছে,
জয়ন্তমল্ল ডাঙৰীয়া, আপুনি গৈছে শিৱসাগৰত? আপোনাৰ দায়িত্ব নাই? আপোনাৰ কি নলবাৰী মানুহখিনিৰ ওপৰত দায়িত্ব নেকি? গোটেই অসমৰ দায়িত্ব আছে আপোনালোকৰ ওচৰত। আপুনি যাওক, তাতে যাই আপুনি মানুহখিনি শুশ্ৰূষা কৰক। এটা সামান্য কথা, এই বানপানীৰ ইছ্যুটো বন্ধ কৰিবলৈ কিমান যে আপোনালোকে ইছ্যুবিলাক টানি আছে, বানপানী ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ, কিন্তু মানুহ ইমান মূৰ্খ নহয়, অসমীয়া মানুহ ইমান মূৰ্খ নহয়। আপোনালোকে ভুকি থাকিলেই যে অসমীয়া মানুহে মানে ভাল পাব। এটা সন্মানৰ কাৰণে যেনিবা সেৱা জনালে এতিয়া পৰম্পৰা উঠাই দিয়ক। অসমত কোনোৱে কাকো সেৱা কৰিব নোৱাৰে, এই উঠাই দিয়ক পৰম্পৰা, উঠাই দিয়ক আপোনালোকে এই পৰম্পৰা। যদি পাৰে উঠাই দিয়ক আপোনালোকে চৰকাৰীগতভাৱে যে অসমত কোনোৱে কাকো সেৱা কৰিব নোৱাৰে। আৰু যদি সেৱা কৰাৰ কাৰণে জগৰীয়া সেই মহিলাকেইজনীক ধৰক আপোনালোকে। আৰু সেই মহিলাকেইজনীক মই কৈছোঁ সন্মানেৰে, বাইদেউসকল আপোনালোকে ওলাই আহি কওক যে আমি নিজে তেখেতক সেৱা কৰিছোঁ। আপোনালোকে ওলাই আহি কওক। এজন বয়োজ্যেষ্ঠ মানুহক ইমান মানসিক টৰ্চাৰ দিয়াটো কেনে কথা? কিমান আঘাত পাব তেখেতে? ইমান সহায় কৰিব যোৱাৰ পিছত তেখেতে মানা কৰিছে, বাৰ বাৰ কৈছোঁ, বাৰ বাৰ তেখেতেও কৈছে যে মই মানা কৰিছোঁ, তাৰপিছত মোক সেৱা কৰিলে মই কি মাৰিম নেকি, ঠেলা মাৰি দিম নেকি? এই কথাটো আপোনালোকে বুজি নাপায়। বাৰে বাৰে যে বিষাবস্প ছটিয়াই আছে, মানে অসমখনক মানে শান্তিত থাকিব নিদিয়ে, জ্বলাই মাৰিব আপোনালোকে। মানুহকতো জ্বলাইছে, চাৰিওফালৰ পৰা জ্বলাইছে আপোনালোকে। মাছৰ 2টা পিঠি ভজা হয়, আপোনালোকে মানুহৰ 4টা পিঠি ভাজিছে অসম চৰকাৰ, মই কৈ দিলোঁ। ধন্যবাদ জনালোঁ। চাওক, প্ৰথম কথাটো হ'ল সেৱা লোৱাটো আমাৰ ভাৰতীয় সংস্কৃতি বা অসমীয়া সংস্কৃতিৰ অংগ। কিন্তু আপুনি ভিডিঅ'টো ভালকৈ আপোনালোকে হয়তো চাইছে নাই নাজানো, সম্পূৰ্ণ ভিডিঅ'টো চালে দেখিব তাত মানুহ থিয় হৈ আছে। থিয় হৈয়ে থাকিলে, থিয় হৈ আহিয়ে আপোনাৰ ভৰি চুৱে। যিকোনো এটা অনুষ্ঠান, অভিনন্দন অনুষ্ঠান, এটা কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন জনোৱা, সকলোৱে থিয় হৈ আহে। কোনোবাই ভৰিত ধৰে, কোনোবাই নধৰে। প্ৰতিগৰাকীয়ে ধৰিবও পাৰে, নধৰিবও পাৰে। ইয়াত দেখিব যে ইয়াত ভৰিত ধৰা হোৱা নাই, সৰহভাগে ভৰিত ধৰা নাই, আঁঠু কাঢ়িবলৈ বাধ্য হৈছে প্ৰতিগৰাকীয়ে। আঁঠু কাঢ়িবলৈ সন্মুখত কোনোবা কিছুমান মানুহ আছে, আঁঠু কাঢ়ি যাওক বুলি বাধ্য কৰোৱা হৈছে। এইটো এটা অতি পৰিকল্পনাৰে কৌশলপূৰ্ণভাৱে কৰা কাম। সেইকাৰণে কৈছোঁ। আৰু মুকলিমূৰীয়াকৈ পইচা বিতৰণ যিকোনো মানুহে নিবিতক লাগিলে, আমি ইয়াৰ বিৰোধী। খোলে আম পইচা, এইটোতো কোনো ধৰণৰ উৎসৱ হৈ থকা নাই। উৎসৱ হ'লেও আমাৰ ইয়াত খোলা খুলিকৈ পইচা বিতৰণ নহয়। অতদিনে অসমত বানপানী হৈছে, বানপানী প্ৰৱণ এখন ৰাজ্য, বানপানী গৰাখহনীয়াত প্ৰাকৃতিক দুৰ্যোগে অসমক আক্ৰান্ত কৰি থাকে। ক'ত পইচা খোলাকৈ বিতৰণ হৈছিলে কওকচোন, আপোনালোকে মনত পেলাওকচোন। কিন্তু এই ক্ষেত্ৰত কোনেও মাত মতা নাই। মই কৈছোঁ, মই কমেই, মই কাৰণ ইয়াৰ বিৰোধী। আপোনালোকে সংবাদ গোষ্ঠীও এইটো বাতৰি পৰিৱেশন কৰা নাই। খোলা খুলিকৈ পইচা দিয়া আছে, এইটোতো বজৰুৱা কাৰবাৰ নহয়। বিপদত পৰিছে, আৰে ভাই 1000 কি 50,000 1 লাখ দিয়ক না, আমাৰ আপত্তি কৰিব লাগে, ভালে পাম। কাৰণ যাৰ বেছি পইচা আছে বেছিকৈ দিব, যাৰ কমকৈ আছে কমকৈ দিব। কোনোবা পইচা পাতি নাই, ৰাইজৰ পৰা দান বৰঙণি লৈ হ'লেও সহায় কৰিবলৈ মন আছে, এইটো কৰিব। আৰু আজমল চাহাবৰ মুছলমান মানুহ, মুছলমানৰ ধৰ্মই কি কয়, যদি কাৰোবাক দান কৰে সোঁহাতে দিলে বাওঁহাতে গম পাব নালাগে। আৰু তেওঁ মুকলিমূৰীয়া অন কেমেৰা দি আছে দান, দুইটাৰে অন কেমেৰা দান দিয়াটোৰো বিৰোধী আৰু মানুহক আঁঠু কাঢ়িবলৈ বাধ্য কৰাটো। মন গ'ল, মই যদি থিয় হৈ আহিলে মহিলাগৰাকী আহি যদি ধুনীয়াকৈ কোনোবাই ভোট ধৰিলে আপত্তি কৰিব লাগে নাই। আৰু কোনোবাই কৈছে জ্যেষ্ঠ, আৰে যিসকল মহিলাই আঁঠু কাঢ়ি আহিব লগা আছে তেওঁলোক জ্যেষ্ঠ নহয় নেকি? তেওঁলোক আমাৰ অঞ্চলবোৰৰ কোনোবা ভকত, কোনোবা মেধিয়নী, কোনোবা হাতোলানি, কোনোবা চাৰি সেৱাৰ ভকত, সাধুৱনী বুলি কয়, তেওঁলোকোতো হয়। তেওঁলোককো সমানে আজমল চাহাবে ভৰিত ধৰিব লাগে যদি তেওঁক ধৰিছে। সাধুৱনী এগৰাকী মহিলা, যি আমাৰ চাৰি সেৱাৰ ভকত বুলি কয়। আমাৰ যিসকলে আই সকাম কৰে তেওঁলোকে হাতোলানি বুলি কয়, বা আমাৰ মেধিয়নী যিসকল আছে তেওঁলোকোতো আমাৰ হেৰি হয়, জ্যেষ্ঠ মহিলা হয়। যদি আজমলক ভৰি ধৰিব লাগে, সেইগৰাকী মহিলাকো ধৰিব লাগে, তেওঁলোকো ভকত আমাৰ সেই অঞ্চলত। গতিকে এইটো যিটো কথা, যিটো নেগেটিভ চৰ্চা মানুহৰ কৈছে, নেগেটিভ হ'ব লগা একো নাই। ধুনীয়াকৈ খোজকাঢ়ি আহি থিয় হৈ, আগত চাব ভিডিঅ' চাব, পিছফালে সকলো থিয় হৈ আছে। আহি তাত কিছুমান PSO তেওঁৰ সাংগু পাংগুৱে বাধ্য কৰোৱাইছে আঁঠু কাঢ়িবলৈ। আৰু সৰহভাগ মানুহে ভৰিত ধৰা নাই, আঁঠু কাঢ়িবলৈহে আহিবলৈ বাধ্য হৈছে। ভৰিত ধৰিব লগা থাকিলে মই যদি ভাবোঁ যে মই এগৰাকী ভৰিত ধৰাটো উচিত, মোৰ এগৰাকী গুৰু, মোৰ শিক্ষাগুৰু, মোৰ এটা কিছুদিনৰ আগত মই ফটো এখন দিছোঁ, মোৰ শিক্ষাগুৰু মোক পদাৰ্থ বিজ্ঞান পঢ়াইছিলে তিনিচুকীয়া কলেজত। মই অন্তৰেৰে শ্ৰদ্ধা কৰোঁ, ভাল শিক্ষক, আৰু সেইকাৰণে ৰাজহুৱাকৈ মই ভৰিত ধৰিছোঁ। আৰু শিক্ষাগুৰুসকলক আমি ভৰিত ধৰোঁৱেই, এইটো ডাঙৰ কথা নহয়। গতিকে এইটো কথা
এইটো এটা পৰিকল্পিত, ইয়াৰ লগত মই ভাবোঁ যে এইটো এটা ষড়যন্ত্ৰমূলক মানুহৰ মাজত এই পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। আজমল চাহাবে বেলেগৰ মন্ত্ৰণা মাতেও এই কাম কৰি দিব পাৰে, একো ঠিক নাই। পীযুষ হাজৰিকা, বৰ্তমানৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পৰা মন্ত্ৰী হৈ আছিল আৰু এতিয়া দুবাৰৰ তেওঁ মুখ্যমন্ত্ৰী। পীযুষ হাজৰিকা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা মন্ত্ৰী হৈ আছে, তাৰ আগত তেখেত বিধায়ক হিচাপে আছিল। সুশান্ত বৰগোহাঁইও তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে বিধায়ক হোৱা ব্যক্তি, এতিয়া জলসম্পদৰ তেওঁ মন্ত্ৰী হৈছে। এই যে নেপালী খুঁটিলৈ আপোনালোক গৈছে, যিটো অঞ্চল আটাইতকৈ বিধ্বস্ত হ'ল, এই যে নগা পাহাৰৰ পৰা দিখৌখন নামি আহি য'ত খুন্দাটো মাৰিলে, এতিয়া তাত মাথাউৰি আছিলনে? তাত মাথাউৰি নিৰ্মাণ কৰিছিলেনে? এই যে নেপালী খুঁটিৰ স্কুলখনত যে পানীৰ সোঁতটো আহি প্ৰথম নদীৰ সোঁতত নগৈ এইফালে যে খুন্দা মাৰি ধাহিমুহি আহিল, ইয়াত মাথাউৰি আছিল জানো? মাথাউৰি নথকাকৈ নেপালী খুঁটিত সেই মানুহবিলাকক কিয় থাকিবলৈ দিয়া হৈছিল? নদীখনৰ একদম পাৰতে, য'ত মাথাউৰি নাই। এই যে শ শ গৰু মানুহ চকুৰ আগতে যে উটি গ'ল নেপালী খুঁটিৰ সেই অঞ্চলটোত, আজিলৈকে মাথাউৰি কিয় নাই দিখৌ নৈ পাৰত? আৰু মাথাউৰি নথকাৰ পিছত ইমানখিনি আপোনালোকে চৰকাৰৰ মুৰব্বী হিচাপে থাকি আপোনালোকে কিয় সেই কথাটো চিন্তা নকৰিলে যে ওপৰৰ পৰা যদি কেতিয়াবা পানী এনেকৈ ধাহি মুহি আহে, তেনেহ'লে এই নামনিত থকা এইফালৰ অঞ্চলৰ মানুহৰ কি বিপৰ্যয় হ'ব এবাৰো এখন চৰকাৰে নাভাবিলেনে? আমি সংবাদ মাধ্যমে মাথাউৰি নিৰ্মাণক লৈ বাতৰি কৰিব পাৰোঁ, আমি দেখুৱাই দিব পাৰোঁ, কিন্তু আমি মাথাউৰি নিৰ্মাণ কৰিব নোৱাৰোঁ। মাথাউৰি নিৰ্মাণ আপোনালোকে কৰিব। মানুহৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত নিৰাপদ ব্যৱস্থা আপোনালোকে কৰিব। আমি মানুহৰ জীৱনলৈ অহা দুৰ্যোগৰ কথা ক'ব পাৰোঁ, বিভীষিকাৰ সম্ভাৱনাৰ কথা আমি দেখুৱাব পাৰোঁ, তাতকৈ আমি একো কৰিব নোৱাৰোঁ। আজি সেই অঞ্চলটোত বহু অঞ্চল দিখৌ নৈ পাৰত মাথাউৰি নোহোৱাকৈ আছে, এতিয়াও আছে, আৰু সেইকাৰণেই চাগে এই মানুহসোপাৰ অন্যতম এক মৃত্যু উপত্যকাত এতিয়া পৰিণত হ'ল।